কেতিয়া ফাঁসি দিয়া হ'ব জুবিন গাৰ্গৰ হত্যাকাৰীক জুবিন গাৰ্গৰ হত্যাকাৰীক চাৰিটা কালপ্ৰিটক কেতিয়াকৈ ফাঁসি দিয়া হ'ব এক ডাঙৰ খবৰ লৈ চেষ্টা কৰিছোঁ জুবিন গাৰ্গক যিকেইটা কালপ্ৰিটে হত্যা কৰিছিলে সেই হত্যাকাৰীক কেতিয়া ফাঁসি দিয়া হ'ব এতিয়া অসমৰ ৰাইজে কৈছে নিৰ্বাচনৰ আগতেই ফাঁসি দিব লাগিব জুবিনৰ হত্যাকাৰীক জুবিন গাৰ্গৰ হত্যাকাৰীক নিৰ্বাচনৰ আগতেই ফাঁসি দিবলৈ কৈছে অসমৰ ৰাইজে অন্যথা অসমৰ ৰাইজৰ হাতত এৰি দিবলৈ কৈছে আৰু 2 মিনিটত সেই অপৰাধীকেইটাৰ জান্নাত দেখাই দিয়া হ'ব বুলি এইদৰে অসমবাসী ৰাইজে মুখ খুলিছে যেটো প্ৰাণৰ শিল্পী জুবিন গাৰ্গে আজি 5টা মাহ পাৰ হৈ যোৱাৰ পাছতো বৰ্তমানলৈকে ন্যায় পোৱা নাই আৰু এইকেইটা কালপ্ৰিট যিকেইটা কালপ্ৰিট হৈছে সিদ্ধাৰ্থ শ্যাম কানু শেখৰ অমৃত প্ৰভা এই চাৰিটা কালপ্ৰিটে লগ লাগি হত্যা কৰিছে জুবিন গাৰ্গ নামৰ সেই বিশেষ হত্যাটো আৰু এইখিনি ক'ব লাগিব যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰলৈ যাবলৈ মন থকাৰ পিছতো জোৰ জবৰদস্তি কৰি এই চাৰিটা কালপ্ৰিটে লৈ গৈছিল ছিংগাপুৰলৈ কিয়নো অসমত হত্যা কৰিবলৈ সাহস কৰা নাছিল এইকেইটা মহা কালপ্ৰিটে গতিকে এইকেইটা কালপ্ৰিটৰ এবাৰ নিৰ্বাচনৰ আগতেই জুবিনক হত্যা কৰা সিদ্ধাৰ্থ আৰু আন অপৰাধীকেইটাক ফাঁসি বিচাৰিছে অসমবাসী ৰাইজে এইদৰে ফাঁসি বিচাৰিছে এই মহা কালপ্ৰিট কেইটাৰ যিকেইটা কালপ্ৰিটে গুৱাহাটীৰ পৰাই প্লেনিং কৰিছিল জুবিন গাৰ্গক কেনেকৈ মাৰ্ডাৰ কৰিব পৰা যায় কেনেকৈ হত্যা কৰিব পৰা যায় প্ৰাণৰ শিল্পীগৰাকীক অসমৰ পৰাই গুৱাহাটী মহানগৰীৰ পৰাই ব্লু প্ৰিণ্ট ৰচিছিলে এইকেইটা মহা কালপ্ৰিটে লগতে এইকেইটা কালপ্ৰিটৰ সৈতে আৰু কোনোবা জড়িত হৈ আছে নেকি বৰ্তমানলৈকে এই কালপ্ৰিটকেইটাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে আৰু বৰ্তমানলৈকে চলি আছে শুনানি কিন্তু এটা প্ৰশ্ন হৈছে শুনানি তাৰিখৰ ওপৰত তাৰিখ দি আছে আদালতে যদি এইদৰে লেহেমীয়া গতিত যায় আদালতৰ কাম তেতে অতি শীঘ্ৰেই হয়তো এই চাৰিটা কালপ্ৰিট মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সহজ হৈ পৰিব যাৰ বাবে গৰজি উঠিছিল পামী বৰঠাকুৰ গৰিমা শইকীয়া গাৰ্গ পামী বৰঠাকুৰে বাৰে বাৰে কৈছে যে ধৈৰ্যৰ পৰীক্ষা নল'ব ধৈৰ্য ধৰি আছোঁ হয় নিশ্চয়কৈ প্ৰত্যেকগৰাকী লোকে অসমবাসী ৰাইজে ধৈৰ্য ধৰি আছে মাথো অপেক্ষা কৰি আছে এইকেইটাৰ ফাঁচিৰ বাবে আৰু ইতিমধ্যে চাৰ্জশ্বিটৰ পৃষ্ঠাই ভয়ংকৰ তথ্য ফাদিল কৰা হৈছে কেৱল সেয়াই নহয় ইতিমধ্যে সকলোৰে হাতে হাতে জুবিন গাৰ্গৰ সেই 19 ছেপ্টেম্বৰৰ দিনাখন কি ঘটিছিল সকলোৰে হাতে হাতে আছে সেই বিশেষ ভিডিঅ' ক্লিপটো যিটো ভিডিঅ' ক্লিপত দেখা গৈছে জুবিন গাৰ্গক জোৰ জবৰদস্তি সাঁতুৰিবলৈ ঠেলি দিয়া হৈছে কেৱল সেয়াই নহয় সেয়া কেৱল এটা পিছৰ দৃশ্যাংশহে তাৰ পূৰ্বৰ পৰাই জুবিন গাৰ্গ ছিংগাপুৰ যোৱাৰ পূৰ্বৰ পৰাই গুৱাহাটীৰ পৰাই কেইবাটাও কালপ্ৰিট অৰ্থাৎ হয়তো এইকেইটা কালপ্ৰিটেই লগ হৈ জুবিনক মদ খুৱাই হত্যা কৰিব বিচাৰিছিল কিয়নো সিদ্ধাৰ্থে এইটো যিটো কালপ্ৰিট হৈছে জুবিন গাৰ্গৰ 20 বছৰ একেলগে কাম কৰা জুবিন গাৰ্গৰ মেনেজাৰ যিটো মেনেজাৰে জুবিন গাৰ্গৰ যেতিয়া বিহু শ্ব' বুকিং হৈছিল আগন্তুক বহাগ বিহুৰ বাবে জুবিন গাৰ্গৰ যেতিয়া বিহু কমিটিৰ সন্মুখে বিহু শ্ব' বুকিং কৰিব চেষ্টা কৰিছিল সেই সময়ত এই কালপ্ৰিটটোৱে জুবিন গাৰ্গে কোৱাৰ পূৰ্বে এই কালপ্ৰিটটোৱে কৈছিল বিহু কমিটিক যে জুবিন গাৰ্গে এবাৰ বিহু প্ৰগ্ৰেম নকৰে সেই বিষয়ে জুবিন গাৰ্গে গমেই পোৱা নাছিল কিন্তু জুবিন গাৰ্গেই নহয় গৰিমা শইকীয়া গাৰ্গো জ্ঞাত নাছিল যে জুবিন গাৰ্গে এবাৰ প্ৰগ্ৰেম নকৰে বুলি জুবিন গাৰ্গে কেতিয়াও কোৱা নাছিল যে এবাৰ প্ৰগ্ৰেম নকৰে কিন্তু এই কালপ্ৰিটটোৱে কিয় ক'লে বিহু কমিটি সমূহক যে জুবিন গাৰ্গে 2026 বৰ্ষত কোনো বিহু প্ৰগ্ৰেম নকৰে বিহু অনুষ্ঠান 2025 বৰ্ষতে শেষ কৰিছে শেষৰ অনুষ্ঠান 2025 বৰ্ষে 26 বৰ্ষত কোনো কমিটিৰ লগতে চুক্তিবদ্ধ নহয় জুবিন গাৰ্গ কিয় এনেকৈ কৈছিল এই মহা ধুৰন্ধৰ কালপ্ৰিটটোৱে এই কালপ্ৰিটটোৱে কেনেকৈ গম পাইছিল যে জুবিন গাৰ্গৰ বাবে শেষৰটো অনুষ্ঠান কেনেকৈ ক'ব পাৰিছিল জুবিন গাৰ্গে বিহু প্ৰগ্ৰেম নকৰে বুলি হয়তো ব্লু প্ৰিণ্ট ৰচিছিল ষড়যন্ত্ৰ ৰচিছিল এই মহা কালপ্ৰিট কেইটাই সেইবাবেই এটা সকিয়নি দিছিলে বা এটা আচলতে যি ইংগিত দিয়ে এটা গ্ৰীণ ছিগনেল যে দিয়া বুলি কয় সেই গ্ৰীণ ছিগনেল চাগে দিছিলে হত্যাৰ গ্ৰীণ ছিগনেল যে জুবিন গাৰ্গ আৰু জীয়াই নাথাকিব জুবিন গাৰ্গে আৰু বিহু প্ৰগ্ৰেম কৰিব নোৱাৰিব সেইবাবে এই মহা কালপ্ৰিট ধুৰন্ধৰ কালপ্ৰিটটোৱে কৈছিলে যে জুবিন গাৰ্গে আৰু বিহু প্ৰগ্ৰেম নকৰে তাৰ সমান্তৰালকৈ জুবিন গাৰ্গৰ যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক এইগৰাকী শ্যাম কানু মহন্তৰ উপৰিও আৰু যিকেইগৰাকী শেখৰ হৈছে জুবিন গাৰ্গৰ সহ বাদ্যশিল্পী আৰু এইগৰাকী সহ কণ্ঠশিল্পী অমৃত প্ৰভা মহন্ত এই আটাইকেইজনে ক্ৰমান্বয়ে টকাৰ ক্ষেত্ৰতো জুবিন গাৰ্গৰ লগত খেলিমেলি কৰিছিলে বহুকেইটা বিস্ফোৰক তথ্য সকলোৱে গম পায় প্ৰত্যেকগৰাকী অসমবাসীয়ে গম পায় প্ৰথমৰ পৰা শেষলৈকে কি হৈছিল কি নাই হোৱা সকলোখিনি গম পাইছে কিন্তু বৰ্তমানলৈকেও জুবিন গাৰ্গৰ
ন্যায়ৰ ক্ষেত্ৰত আমি অপেক্ষা কৰিবলগা হৈছে এতিয়া অসমবাসী ৰাইজে মুখ খুলিছে আমাৰ হাতত কেইবাটাও কমেণ্ট আছে এয়া অসমবাসী ৰাইজে কোৱা কথা নিৰ্বাচনৰ আগতেই জুবিনক হত্যা কৰা সিদ্ধাৰ্থ আৰু আন অপৰাধীকেইটাক ফাঁচি দিয়ক যদি ফাঁচি দিব নোৱাৰে ৰাইজৰ হাতত এৰি দিয়ক 2 মিনিটত তেওঁলোকক জান্নাত দেখাই দিম বুলি কৈছে সকলো কমেণ্ট আছে আমাৰ লগত আমি কমেণ্টৰ সৈতে সবিশেষ খবৰ ল'ব চেষ্টা কৰিছোঁ জুবিন গাৰ্গে ন্যায় কেতিয়া পাব জুবিন গাৰ্গক হত্যা কৰা হৈছিল গুৱাহাটীৰ পৰাই আমি সবিশেষ খবৰ ল'ব চেষ্টা কৰিছোঁ এই মুহূৰ্তত জুবিন গাৰ্গৰ হত্যাকাৰীক নিৰ্বাচনৰ আগতে ফাঁচি দিবলৈ এবাৰ ক'লে অসমবাসী ৰাইজে গুৱাহাটীৰ পৰাই প্লেন কৰিছিল জুবিনক হত্যা কৰিবলৈ এই কথা ইতিমধ্যে স্পষ্ট হৈ গৈছে জুবিনক হত্যা কৰিবলৈ গুৱাহাটীৰ পৰাই কৰা হৈছিলে প্লেনিং নিৰ্বাচনৰ আগতেই সিদ্ধাৰ্থ আৰু আন অপৰাধীকেইটাক ফাঁচি দিয়ক বুলি ক'লে অসমবাসী ৰাইজে আমি এই মুহূৰ্তত দেখাব চেষ্টা কৰিছোঁ অসমবাসীৰ কমেণ্টসমূহ অসমবাসী জুবিন গাৰ্গৰ অনুৰাগীসকলে কি কৈছে সকলোৱে কৈছে ৰাইজৰ মাজত এৰি দিয়ক অপৰাধীক যদি কোনো ব্যৱস্থা নলয় বা ফাঁচি দিব নোৱাৰে ৰাইজৰ হাতত এৰি দিয়ক ৰাইজে 2 মিনিটত জান্নাত দেখাই দিব এই কালপ্ৰিটকেইটাক এইদৰে লিখিছে অসমবাসী ৰাইজে এবাৰ বিহু মঞ্চত বিহু নকৰে বুলি সিদ্ধাৰ্থই সেইকাৰণেই কৈছিল কিয়নো সিদ্ধাৰ্থই পূৰ্বতেই ৰচিছিল ব্লু প্ৰিণ্ট যে জুবিনক মাৰ্ডাৰ কৰিব লাগিব সিধাই আমাক ন্যায় লাগে অসুৰকেইটাক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে এইদৰে অসমবাসী লোকে এতিয়া সকলোৱে মাত মাতিছে পূৰ্বৰ পৰাই মাত মাতি আহিছে সকলোৱে মাথো অপেক্ষা কৰি আছে যে জুবিন গাৰ্গে ন্যায় নিশ্চয় পাব কিন্তু বৰ্তমানলৈকেও প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ অপেক্ষাত অসমবাসী ৰাইজ 5টা মাহ পাৰ হৈ গ'ল 5টা মাহৰ পিছতো বৰ্তমানলৈকে ন্যায় বিচাৰি শুনানিৰ ডেট লৈ তাৰিখ পে তাৰিখ বুলি ক'ব লাগিব এক প্ৰকাৰ তাৰিখৰ ওপৰত তাৰিখ দি আছে গতিকে গৰিমা শইকীয়া গাৰ্গে ইতিমধ্যে কৈছে যে তাৰিখৰ ওপৰত যে তাৰিখ লৈ থকা হয় তেন্তে অতি লেহেমীয়া কৰি আছে জানি বুজি ইচ্ছাকৃতভাৱে লেহেমীয়া কৰি আছে আদালতৰ কাম এইদৰে যদি অধিবক্তাসকলে লেহেমীয়া কৰি থাকে তেন্তে জুবিন গাৰ্গৰ যিমানেই এই কেছটো দীঘলীয়া হৈ যাব সিমানেই অপৰাধী হাৰি যাবলৈ চান্স পাব গতিকে সেই ক্ষেত্ৰত পামী বৰঠাকুৰ গৰিমা শইকীয়া গাৰ্গে বাৰে কৈছে লগতে জুবিন গাৰ্গৰ হৈ অধিবক্তায়ো কৈছে বিস্ফোৰক মন্তব্য কৰিছে অধিবক্তাই বাৰে কৈছে ডে টু ডে শুনানি হ'লেহে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ অপেক্ষা কৰিব পাৰি যদি ডে টু ডে শুনানি নহয় অন্যথা শুনানিৰ বাবে ডেটৰ ওপৰত ডেট এইটো থাকিলে লেহেমীয়া যিমানেই কৰিব সিমানেই জুবিন গাৰ্গৰ অপৰাধী হাৰি যোৱাৰ চান্স থাকিব গতিকে এবাৰ পামী বৰঠাকুৰেও এই ক্ষেত্ৰত কৈছিলে যে ধৈৰ্য ধৰি আছোঁ ধৈৰ্য ইমান ধৰাটো সম্ভৱ নহয় কিন্তু আমি ধৈৰ্য ধৰি আছোঁ যে জুবিন গাৰ্গে ন্যায় লাভ কৰিব কিন্তু ধৈৰ্যৰ পৰীক্ষা নোলোৱাই ভাল বুলি ইতিমধ্যে কৈছে আমি সেই মন্তব্য পুনৰবাৰ শুনাব চেষ্টা কৰিম তাৰ পূৰ্বে বাৰে ক'ব চেষ্টা কৰিছোঁ এবাৰ নিৰ্বাচনৰ আগতেই জুবিনক হত্যা কৰা সিদ্ধাৰ্থ আৰু আন কেইগৰাকীক ফাঁচি বিচাৰিছে অসমবাসী ৰাইজে বহুতেই কৈছে যে জুবিন গাৰ্গক হত্যা কৰা অপৰাধীক কেৱল আচলতে সহজ প্ৰক্ৰিয়াৰে মাৰিব নালাগে কষ্ট দি মাৰিব লাগে কাৰোবাৰ যদি হাতটো ভাঙি দিব লাগে কাৰোবাৰ ভৰি ভাঙি দিব লাগে আৰু সেই কাটি দিয়া অংশত নিমখ লগাই নেমু লগাই হত্যা কৰি নেমু লগাই কষ্ট দি মাৰিব লাগে বিভিন্ন অনুৰাগীয়ে কৈছে জুবিন ক্ষেত্ৰত বহু অনুৰাগীয়ে কান্দি কৈছে যে জুবিন গাৰ্গৰ হত্যাকাৰীক সহজে মাৰিব নালাগে যেনেকৈ জুবিন গাৰ্গে কষ্ট পাই মৰিলে ঠিক এইদৰে সেই অপৰাধীকেইটাক হাত ভৰি ভাঙি নিমখ লগাই মাৰিব লাগে আৰু এই মুহূৰ্তত এগৰাকী অনুৰাগীয়ে কৈছিলে যে জুবিন গাৰ্গৰ হত্যাকাৰীক কেনেকৈ শাস্তি দি মাৰিব লাগে শুনি লওক সেই মন্তব্য শুনক লগতে পামী বৰঠাকুৰৰ যি মন্তব্য আছে পামী বৰঠাকুৰে ধৈৰ্য ধৰি আছে ধৈৰ্যৰ সীমা পাৰ কৰিবলৈ আচলতে পাৰ হ'লেই সকলোৰে বাবে বেয়া হ'ব কিয়নো এটা ধৈৰ্যৰ সীমা থাকে সীমা চেৰাই গ'লে সেইটো খুবেই বেয়া আৰু ধৈৰ্যৰ পৰীক্ষা নোলোৱাই ভাল আৰু লগতে গৰিমা শইকীয়া গাৰ্গেও কান্দি সদায় কৈ আছে সদায় ন্যায় বিচাৰি আছে কিন্তু ন্যায় পোৱা নাই প্ৰাণৰ শিল্পীগৰাকীয়ে আৰু এই মুহূৰ্তত দৰ্শকৰ বাবে আমি আগবঢ়াব চেষ্টা কৰিছোঁ জুবিন গাৰ্গৰ অপৰাধীক কি শাস্তি বিচাৰিছে সেই শাস্তি এবাৰ শুনি লওক এজন পানীত মৰা মানে কিমান আশা কৰি কিমান চটফটাই ফুৰে তেওঁ চাগে জীৱতে কমটি চটফটাইছিল সেই মুহূৰ্তখিনি চালে তেওঁলোকক এতিয়া জীয়াই এইখিনিক এটা ছাইড কাটি নিমখ লগাই সিহঁতক মাৰিব লাগে সিহঁতৰ হাত এটা কাটি নিমখ লগাব লাগে ৰাতি এটা হাত কাটি নিমখ লগাব লাগে দেহৰ জেগাই কাটি নিমখ সোমাই তেওঁলোকক শাস্তি দি মাৰিব লাগে সেইকেইটা হাত তেওঁলোকক তেনেকৈ মাৰিব লাগে সেইটোৱে জানো বহুত তেওঁ মৰা দিনাখন লাষ্টটো আহিব পৰা চাইছোঁ 3 দিন ইয়ালৈ আহিব নোৱাৰিলোঁ তেওঁ লাষ্টত 3 দিন চালোঁ তাত থাকোঁতে থাকি 3 দিন চালোঁ তেওঁ যিখিনি কৈছে সেইখিনি শাস্তি পাওক নাই তেওঁলোকৰ ফাঁচি হওক সিহঁতৰ কিবা এটা হ'ব লাগে
তেতিয়া আমিহে ন্যায় পাম তেতিয়া এনে আমি ন্যায় নাপাওঁ সদায় কান্দি থাকিব এটা আমাৰ হিয়াৰ আমতো শেষ হ'ল জীৱনৰ কাৰণে তেনেকুৱা এজন মানুহ আকৌ বিচাৰি নাপাওঁ আমি জুবিন গাৰ্গক যেনেকে কষ্ট দি দি মাৰিলে আৰু ঠিক তেনেদৰে ইহঁতকো পটককেও ফাঁচি দিব নালাগে কিয় তাহাঁতক কষ্ট দি দি মাৰিব লাগে মোৰ মতে অনুৰোধ সেইটোহে চৰকাৰলৈ আৰু মই এইটো জানো যে ন্যায় পাব লাগিবই নহ'লে নোৱাৰিলে জনতালৈ উলিয়াই দিয়ক আৰু তেওঁলোকে যাতে যিখিনি তেওঁ শাস্তি দি পানীত মাৰিলেও শাস্তি দি মাৰিলেগৈ তেওঁক এজন পানীত মৰা মানে কিমান আশা কৰি কিমান চটফটাই ফুৰে তেওঁ চাগে জীৱতে কমটি চটফটাইছিলে সেই মুহূৰ্তখিনি চালে তেওঁলোকক এতিয়া জীয়াই এইখিনিক এটা এটা ছাইড কাটি কাটি নিমখ লগাই লগাই সিহঁতক মাৰিব লাগে সিহঁতৰ হাত এটা কাটি নিমখ লগাব লাগে ৰাতি এটা হাত কাটি নিমখ লগাব লাগে দেহৰ জেগাই জেগাই কাটি কাটি নিমখ সোমাই তেওঁলোকক শাস্তি দি মাৰিব লাগে সেইকেইটা হাত তেওঁলোকক তেনেকৈ মাৰিব লাগে সেইটোৱে জানো বহুত তেওঁ মৰা দিনাখন লাষ্টটো আহিব পৰা চাইছোঁ 3 দিন ইয়ালৈ আহিব নোৱাৰাৰ কাৰণে তেওঁ লাষ্টত 3 দিন চালোঁ তাত থাকোঁতে থাকি 3 দিন চালোঁ তেওঁ যিখিনি যোনে যিখিনি কৈছে সেইখিনি শাস্তি পাওক নাই তেওঁলোকক ফাঁচি হওক সিহঁতৰ কিবা এটা হ'ব লাগে তেতিয়া আমিহে ন্যায় পাম তেতিয়া এনে আমি ন্যায় নাপাওঁ সদায় কান্দি থাকিব এটা আমাৰ হিয়াৰ আমতো শেষ হ'ল জীৱনৰ কাৰণে তেনেকুৱা এজন মানুহ আকৌ বিচাৰি নাপাওঁ আমি জুবিন গাৰ্গক যেনেকে কষ্ট দি দি মাৰিলে আৰু ঠিক তেনেদৰে ইহঁতকো পটককেও ফাঁচি দিব নালাগে কিয় তাহাঁতক কষ্ট দি দি মাৰিব লাগে মোৰ মতে অনুৰোধ সেইটোহে চৰকাৰলৈ আৰু মই এইটো জানো যে ন্যায় পাব লাগিবই নহ'লে নোৱাৰিলে জনতালৈ উলিয়াই দিয়ক আৰু তেওঁলোকে যাতে যিখিনি তেওঁ শাস্তি দি পানীত মাৰিলেও শাস্তি দি মাৰিলেগৈ তেওঁক এজন পানীত মৰা মানে কিমান আশা কৰি কিমান চটফটাই ফুৰে তেওঁ চাগে জীৱতে কমটি চটফটাইছিলে সেই মুহূৰ্তখিনি চালে তেওঁলোকক এতিয়া জীয়াই এইখিনিক এটা এটা ছাইড কাটি কাটি নিমখ লগাই লগাই সিহঁতক মাৰিব লাগে সিহঁতৰ হাত এটা কাটি নিমখ লগাব লাগে ৰাতি এটা হাত কাটি নিমখ লগাব লাগে দেহৰ জেগাই জেগাই কাটি কাটি নিমখ সোমাই তেওঁলোকক শাস্তি দি মাৰিব লাগে সেইকেইটা হাত তেওঁলোকক তেনেকৈ মাৰিব লাগে সেইটোৱে জানো আমি যি দেখিলোঁ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে আমাৰ ডিলে কৰি আছে চ' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে জাজমেণ্টটো সোনকালে লাগে আমি সিমানেই বিচাৰিছোঁ হয় ডকুমেণ্টৰ ওপৰতে আজি গোটেইখিনি হ'ল আৰু সেইখিনিয়ে বৰ দীঘলীয়া কৰিছে এইবিলাকে মানে ডিলে কৰি গৈ আছে প্ৰচেছটো এতিয়া আমি বিচাৰিছোঁ যিমান সোনকালে হ'ব পাৰে সেইকাৰণে আমি স্পেচিয়েল কোৰ্টৰ কথা কৈ আছোঁ আৰু এইখিনি পক্ষৰ উকিলখিনিও বস্তুখিনি ভালকৈ চালি জাৰি চাই এই ডিলে প্ৰচেছটো বাদ দিব লাগে আৰু প্ৰপাৰ পইণ্টত হৈছে অলপমান তাৰ বাহিৰে সিটো পক্ষৰ মই যি দেখিলোঁ আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে আমাৰ ডিলে কৰি আছে চ' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে জাজমেণ্টটো সোনকালে লাগে আমি সিমানেই বিচাৰিছোঁ কাৰণ বহুত ধৈৰ্যৰে আমি আছোঁ এই ধৈৰ্যটো বৰ বেছি পৰীক্ষা নকৰা ভাল আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে আমাৰ ডিলে কৰি আছে চ' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে জাজমেণ্টটো সোনকালে লাগে আমি সিমানেই বিচাৰিছোঁ হয় ডকুমেণ্টৰ ওপৰতে আজি গোটেইখিনি হ'ল আৰু সেইখিনিয়ে বৰ দীঘলীয়া কৰিছে এইবিলাকে মানে ডিলে কৰি গৈ আছে প্ৰচেছটো এতিয়া আমি বিচাৰিছোঁ যিমান সোনকালে হ'ব পাৰে সেইকাৰণে আমি স্পেচিয়েল কোৰ্টৰ কথা কৈ আছোঁ আৰু এইখিনি পক্ষৰ উকিলখিনিও বস্তুখিনি ভালকৈ চালি জাৰি চাই এই ডিলে প্ৰচেছটো বাদ দিব লাগে আৰু প্ৰপাৰ পইণ্টত হৈছে অলপমান তাৰ বাহিৰে সিটো পক্ষৰ মই যি দেখিলোঁ আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে আমাৰ ডিলে কৰি আছে চ' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে জাজমেণ্টটো সোনকালে লাগে আমি সিমানেই বিচাৰিছোঁ কাৰণ বহুত ধৈৰ্যৰে আমি আছোঁ এই ধৈৰ্যটো বৰ বেছি পৰীক্ষা নকৰা ভাল আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে আমাৰ ডিলে কৰি আছে চ' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে জাজমেণ্টটো সোনকালে লাগে আমি সিমানেই বিচাৰিছোঁ হয় ডকুমেণ্টৰ ওপৰতে আজি গোটেইখিনি হ'ল আৰু সেইখিনিয়ে বৰ দীঘলীয়া কৰিছে
এইবিলাকে মানে ডিলে কৰি গৈ আছে প্ৰচেছটো। এতিয়া আমি বিচাৰিছোঁ যিমান সোনকালে হ'ব পাৰে, সেইকাৰণে আমি স্পেচিয়েল কোৰ্টৰ কথা কৈ আছোঁ। আৰু এইখিনি পক্ষৰ উকিলখিনিও বস্তুখিনি ভালকৈ চালি জাৰি চাই এই ডিলে প্ৰচেছটো বাদ দিব লাগে আৰু প্ৰপাৰ পইণ্টত। ফ্ৰিজিঙৰ ওপৰত হৈছে অলপমান। কিন্তু তাৰ বাহিৰে সিটো পক্ষৰ মই যি দেখিলোঁ, আমি যি দেখিলোঁ বৰ কনফিউজ কৰি আছে ডকুমেণ্টবিলাক। তেওঁলোকৰ ইচ্ছাকৃত যেন লাগিছে আমাৰ, ডিলে কৰি আছে। চ' প্ৰপাৰ পইণ্টত সেই কথাখিনি সোনকালে হ'ব লাগে, জাজমেণ্টটো সোনকালে লাগে, আমি সিমানেই বিচাৰিছোঁ। কাৰণ বহুত ধৈৰ্যৰে আমি আছোঁ, এই ধৈৰ্যটো বৰ বেছি পৰীক্ষা নকৰা ভাল।